টাউনশ্বিপৰ ক্ষেত্ৰত মই নিশ্চয় মাত মাতিম। আমাক বৰ্তমান টাউনশ্বিপ নালাগে। আগন্তুক নিৰ্বাচনৰ কাৰণে মই সম্পূৰ্ণ প্ৰস্তুত। এই আসন এৰি দিয়াত কিবা মতা অংকৰ বুজাবুজি বৰ্তমানৰ বিধায়কৰ সময়ত তেওঁ উন্নয়নৰ কাৰণে কোনো কাম কৰিব পৰা নাই। আপুনি ভাবেনে আপোনাক ৰাইজে আকোৱালি ল'ব বুলি? প্ৰিয় দৰ্শক, আপোনালোকে চাই আছিলে পুৰা ভইচ। আজি আমি বৰ্তমান উপস্থিত আছোঁ পলাশবাৰীত, আৰু য'ত উপস্থিত আছোঁ তেখেতক চিনাকি দিয়াৰ নতুনকৈ কোনো প্ৰয়োজন নাই, সকলোৱে চিনি পায়। তেখেত হ'ল পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা ডাঙৰীয়া। আপোনাক আমাৰ বিশেষ অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু আমি আপোনাক পোনপটীয়াকৈ এটা প্ৰশ্ন সুধিম, আৰু সেই প্ৰথম প্ৰশ্নটো হ'ল যে যোৱাটো বিধানসভা নিৰ্বাচনত আপুনি ৰুলিং বিধায়ক হৈও আপুনি কিয় আসন এৰি দিলে? আচলতে আসন এৰি দিয়াৰ যুক্তি আছে। আসন এৰি দিয়াৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক অনুৰোধ জনাইছিল যে মই নিৰ্বাচন খেলিব নালাগে। নিৰ্বাচন খেলিব নালাগে বুলি কোৱা কাৰণে মই আচলতে মোৰ আসনখন এৰি দিছিলোঁ। এনেকুৱা বহুতৰ মাজত এনেকুৱা প্ৰশ্ন থাকিব পাৰে যে এই আসন এৰি দিয়াত কিবা মতা অংকৰ বুজাবুজি বুলি বহুতে ক'ব খোজে, কি ক'ব খুজিব? তেনেকুৱা ধৰণৰ কোনো কথা আহিব নোৱাৰে। মতা অংকৰ বিনিময়ত আসন এৰি দিয়াৰ প্ৰশ্নটো আহিব নোৱাৰে, কাৰণ মই এইবিলাকৰ পৰিপন্থী। এইবিলাক কামৰ কাৰণে মই জড়িত নহয়, আৰু আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথামতে মই আসনখন এৰি দিছিলোঁ। বা এনেকুৱা হয় নেকি যে আসন এৰি দিয়াৰ বাবদ কোনোবা অধ্যক্ষ বা এনেকুৱা ধৰণৰ অফাৰ কৰিছিল যে এনেকুৱা কিবা আছে বুলি? হয়, আচলতে তেখেতে যেতিয়া মোক অনুৰোধ জনাইছিল যে আসনখন এৰি দিব লাগে, মোক যিকোনো এটা অধ্যক্ষ পদ প্ৰদান কৰিব, আচলতে সেইকাৰণে মই এই পদটো এৰি দিছিলোঁ। আচলতে শুনিবলৈ পাইছোঁ আপুনি আকৌ এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, কিমান দূৰ সঁচা? আগন্তুক নিৰ্বাচনৰ কাৰণে মই সম্পূৰ্ণ প্ৰস্তুত। 2026 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে মই সকলো ফালৰ পৰাই চেষ্টা চলাইছোঁ, আৰু আশা কৰোঁ অনাগত দিনত মই নিৰ্বাচনত অৱতীৰ্ণ হৈ সমষ্টিক পুনৰ উদ্ধাৰ কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিম। মূলতঃ কেনেধৰণৰ পৰিকল্পনা কৰি আপুনি এইবাৰ অৱতীৰ্ণ হ'ব বিচাৰিছে? মানে কি যদি মূলতঃ যদি সোধোঁ আপোনাক যে কেনেধৰণৰ পৰিকল্পনা কৰিছে? কিবা পৰিকল্পনা যথেষ্ট আছে। বৰ্তমানৰ বিধায়কৰ সময়ত আমাৰ সমষ্টিৰ উন্নয়ন আচলতে উন্নয়নৰ পিঠি দিছে। তেওঁ উন্নয়নৰ কাৰণে কোনো কাম কৰিব পৰা নাই, আৰু এই ক্ষেত্ৰত জনসাধাৰণে মোক বিচাৰিছে যে আধৰুৱা কামবিলাক সম্পূৰ্ণ হওক, আৰু সেইকাৰণে মোক ৰাইজে আকৌ এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে অনুৰোধ জনাইছে। আপুনি ভাবেনে আপোনাক ৰাইজে আকোৱালি ল'ব বুলি? হয়, মই 100% নিশ্চিত, কাৰণ এতিয়া জনসাধাৰণ সম্পূৰ্ণ মোৰ ফালে আহিছে, আৰু তেখেতসকলে মোক পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে আহ্বান জনাইছে। আপুনি যে এখন নাগৰিক সমিতি খুলিছিল, আপুনি ৰাজভোগ খোৱাৰ কাৰণে নাগৰিক সমিতিখন গঠন কৰিছিল নে অইন কিবা? নাগৰিক সমিতিখন গঠন কৰাৰ মূল উদ্দেশ্য আছিল যে নাগৰিক সমাজৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ নাগৰিক সমাজৰ লগত লগ লাগি ৰাইজৰ কাম কৰোঁ, এই মনোবৃত্তিৰে মই কাম কৰিছিলোঁ। আৰু এতিয়া নাগৰিক সমাজখন বৰ্তমান অস্তিত্ব নাই। আপুনি যদি পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেহ'লে বা দৰাবিল বা টাউনশ্বিপৰ ক্ষেত্ৰত মাত পাতিবলৈ সক্ষম হ'ব নে? আগৰ নিচিনা যি ধৰণে বৰ্তমান চলি আছে তেনেধৰণে আপুনি এইবিলাক হ'ব? হয়, মই যদি পুনৰবাৰ নিৰ্বাচিত হওঁ তেতিয়াহ'লে টাউনশ্বিপৰ ক্ষেত্ৰত মই নিশ্চয় মাত মাতিম। আমাক বৰ্তমান টাউনশ্বিপ নালাগে। এই টাউনশ্বিপৰ কাৰণে যিমানখিনি কৰিব লাগে মই সিমানখিনি কষ্ট কৰিম। হয়, বৰ্তমান সময়ত যদি আমি যিখিনি দেখা পাই আছোঁ বা কোনো ধৰণৰ ৰাজনৈতিক ফালৰ পৰা টাউনশ্বিপক লৈ বা দৰাবিলক লৈ কোনো হস্তক্ষেপ কৰা নাই, কোনো মাত মতা দেখা নাই আমি ভাল ধৰণে, কি ক'ব খুজিব? এতিয়া আচলতে সেই পৰিৱেশটো অহা নাই। এতিয়া জনসাধাৰণে লাগি আছে। জনসাধাৰণে লগাৰ ক্ষেত্ৰত আমাৰ পৰাও তেনেকুৱা কোনো তেওঁলোকে আশাপদ এটা ফলপ্ৰসূ এটা উত্তৰ পোৱা নাই কাৰণে হয়তো আমাৰ লগত যোগাযোগ কৰা নাই। সময়ত যোগাযোগ কৰিলে নিশ্চয় আমি ইয়াৰ উত্তৰ দিব পাৰিম। পুনৰ আৰু এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। অকণমান আগতে মই আপোনাক সুধিছিলোঁ যে মূলতঃ আপুনি কোনকেইটা সমস্যাক লৈ ৰাইজৰ মাজলৈ যাব বা সমাধানৰ ক্ষেত্ৰত কি সমস্যা আপুনি সমাধান কৰিব বিচাৰিব? প্ৰথম
আচলতে সমস্যাসমূহৰ বহুত এই সমস্যাসমূহ ৰাস্তা ঘাটৰ সমস্যা আছে বানপানীৰ সমস্যা আছে দুখীয়া মানুহবিলাকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ কাৰণে মই পুনৰ আগবাঢ়ি যাম হয় ইতিমধ্যে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে যথেষ্ট হয়তো আপুনি কুচকাচ কৰি আছে বা যদি কোনোবা ৰাজনৈতিক দলে যদি আপোনাক টিকট নিদিয়ে বা তেনে ক্ষেত্ৰত আপুনি কেনেধৰণে অৱতীৰ্ণ হ'ব আচলতে মই টিকট পাম বুলি সম্পূৰ্ণ আশাবাদী কাৰণ ৰাইজে এতিয়া অত্যন্ত আগ্ৰহেৰে মোক পুনৰুদ্ধাৰ কৰিব সমষ্টি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকে সকলো ফালৰ পৰা প্ৰস্তুতি চলাইছে আৰু মই যদি কিবা কাৰণত দলৰ ফালৰ পৰা হাইকমাণ্ডৰ ফালৰ পৰা টিকট নাপাওঁ তেতিয়া মই সময়ত নিশ্চয় ইয়াৰ বিকল্প ব্যৱস্থা ৰূপে কি পদক্ষেপ গ্ৰহণ কৰিম সেয়া সম্পূৰ্ণ সময়ত জনাব পাৰিম এগৰাকী প্ৰাক্তন বিধায়ক হিচাপে আপোনাৰ কৰিবলগীয়া কি কাম বাকী আছিল কাম আচলতে সমাজ এখন গঠন কৰিবৰ কাৰণে যথেষ্ট সময়ৰ প্ৰয়োজন এই সময়খিনি মই যিমানখিনি সময় পাইছিলোঁ এই সময়খিনিত মই ৰাস্তা ঘাট সম্পূৰ্ণ মই ইতিমধ্যে পকীকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এই ৰাস্তা ঘাটৰ ব্যৱস্থাটোৱে সম্পূৰ্ণ সমাজ জীৱনত গাঁৱলীয়া জীৱনত প্ৰভাৱ পেলায় এই প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত মই যথেষ্ট আগ্ৰহান্বিত হৈ ৰাস্তা ঘাট পুনৰুদ্ধাৰ কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিম লগতে বানপানীৰ সমস্যা আছে এই বানপানীৰ সমস্যাটোকো মূল ইছ্যু হিচাপে লৈ আগবাঢ়ি যাম আপোনাৰ মতে বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপট কেনে হোৱা উচিত ৰাজনৈতিক আচলতে ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰসাৰটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনীতিক এজন মানুহে ৰাজনীতিত নামিব লাগিলে তেওঁ প্ৰথমতে সমাজ জীৱনৰ মানুহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব লাগিব আৰু এই সমাজ জীৱনত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকি সমাজখনক আগুৱাই নিব পাৰিলেহে ৰাজনীতি আচলতে উত্তম পন্থা বুলি মই অনুভৱ কৰোঁ অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান উচ্ছেদ অভিযান চলি আছে উচ্ছেদক লৈ আপুনি সন্তুষ্ট নে উচ্ছেদ কাৰ্যটো আচলতে চৰকাৰৰ এক প্ৰক্ৰিয়া সিদ্ধান্ত এই সিদ্ধান্তত মই মতামত দিবলগীয়া একো নাই কাৰণ তেওঁলোকৰ উচ্ছেদ যদি ভাল হৈছে বুলি ভাবিছে উচ্ছেদ কৰক আৰু যদি উচ্ছেদ কাৰ্য চলোৱাৰ ফলত যদি কিবা বেয়া হৈছে তেতিয়াহ'লে এইটো বন্ধ কৰক ইতিমধ্যে আমি যিখিনি দেখিবলৈ পাইছোঁ বহু খিলঞ্জীয়া মানুহকো উচ্ছেদ কৰা দেখিবলৈ পাইছোঁ বা বাংলাদেশী এনেকুৱা ধৰণৰ যিবিলাক দখল হৈ আছে এইবিলাক বেদখল কৰি আছে কিমান দূৰ মানে আপুনি কি ক'ব খুজিব আচলতে খিলঞ্জীয়া মানুহক উচ্ছেদ নকৰি প্ৰথমতে বাংলাদেশী মানুহবিলাকক উচ্ছেদ কৰাটোৱে মই প্ৰথম কাম বুলি ভাবোঁ প্ৰিয় দৰ্শক ইতিমধ্যে আমাৰ সামৰণি মাৰাৰ সময় আহি পৰিছে আপুনি যদি আমাৰ প্ৰিয় দৰ্শকসকলক কিবা ক'বলৈ বিচাৰে সদূৰ শেষত কি ক'ব বিচাৰিব নাই বিশেষ ক'বলগীয়া নাই আপোনালোকৰ এই কাৰ্যসূচীলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ আপোনালোকৰ সদায় অনাগত দিনত এনেকুৱা ধৰণৰ পদক্ষেপে ৰাজনৈতিক জীৱনত যিসকল মানুহ জড়িত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত নিশ্চয় প্ৰভাৱ পেলাব আৰু এই প্ৰভাৱ পেলোৱাৰ মূলতে আপোনালোকৰ এই অনুষ্ঠানৰ আৰম্ভণি বুলি মই ক'ব খোজোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়াই আছিলে পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা ডাঙৰীয়া আপোনাক আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ৰ বাবে চাই থাকিব লুইপুৰা ভইচ ধন্যবাদ